পোনপ্ৰথমে মোৰ চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই জবা ফুলৰ ওপৰত হোৱা মোৰ কেইটামান অভিজ্ঞতাৰ কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। জবা ফুল এবিধ বৰ ধুনীয়া ফুল। বিভিন্ন ৰঙৰ জবা ফুল যদি ৰুই লোৱা যায় তেতিয়াহ'লে গোটেই বাগানখনেই দেখিবলৈ বৰ ধুনীয়া লাগে। কিন্তু এই জবা ফুলত যত্ন লাগে, সকলো বস্তুতেই যত্নৰ প্ৰয়োজন হয়, তেতিয়াহে ফল পোৱা যায়। এই জবা ফুলবিলাক গৰম দিনত বেছিকৈ ফুলে। গৰম দিনত ইয়াত 7-8 ঘণ্টা সময় ৰ'দৰ প্ৰয়োজন হয়, কিন্তু এই গৰম দিনতেই এই জবা ফুলত বহুত বেমাৰে আক্ৰমণ কৰে। বগা বগা মিলিবাগ নামৰ এবিধ পোকে আক্ৰমণ কৰে। কেতিয়াবা গছজোপাৰ ওপৰত এটা কমলা ৰঙৰ পোক ঘূৰি ফুৰে, সেই পোকবোৰেও পাতবোৰ ফুলবোৰ বিন্ধি দিয়ে, তাৰ ফলতো বেয়া হয়। আকৌ বাৰিষাত যেতিয়া বৰষুণৰ পানী বেছিকৈ পৰি থাকে তেতিয়াও গছবিলাকৰ পাতবিলাক পকি পকি সৰি যাবলৈ ধৰে। এইবিলাকৰ পৰা গছবিলাক বচাই ৰাখিব লাগিব। এয়া দেখিছে মোৰ এই জবা ফুলজোপা হালধীয়া কলিবিলাক কেনেকৈ মুজুৰা পৰি গৈছে, সৰু সৰু হৈ গৈছে। এই গছজোপাৰ যিমান আগতে গ্ৰ'থ আছিল সেইটো কমি গৈছে, কমি গৈ পেলাই গছজোপা লেহুকাও হৈছে। এইজোপা গছো দেখিছে কেনেদৰে ফুলৰ পৰিমাণো কম, ফুলো কমকৈ ফুলিছে, যিকেইপাহ ফুলিছে তাতো জোৰ নাই। এই আগবোৰ ক'লা হৈ হৈ মৰহি গৈছে। দেখিছে কেনেকৈ হৈছে। এই কলিটোত দেখিছে বগা বেমাৰটো লাগিছে, কলি বগা বেমাৰ লাগি মুজুৰা পৰি গৈছে কলিবিলাক। এই বগা মিলিবাগ নামৰ এবিধ পোকে বহুত বেয়াকৈ আক্ৰমণ কৰে। এই মিলিবাগ লাগিলে অলপৰ পৰাই গোটেই গছজোপাতে সংক্ৰমিত হয় আৰু তাৰ ফলত গোটেই বাগানখনতে শেষত এয়া দেখিছে বগা বগা কেনেদৰে এই মিলিবাগে গোটেই কলিটো ঘেৰি ধৰিছে। ইয়াৰ পৰা দেখা যাব গোটেই গছজোপাতে পিছত হ'ব আৰু এবিধ পৰুৱাই ইজোপাৰ পৰা সিজোপা গছলৈ, এয়া দেখিছে বগা বগা, ইজোপা গছৰ পৰা সিজোপা গছলৈ কঢ়িয়াই লৈ যাব আৰু লৈ গৈ পিছত গোটেই বাগানখনতেই হয় আৰু গছবিলাক মৰি যাবলৈ ধৰে। এই মিলিবাগৰ পৰা আমি বচাব লাগিব। আকৌ দেখিছে বাৰিষাৰ বৰষুণৰ দিনত এই পাতবোৰ হালধীয়া হৈ হৈ গৈছে। মই বহুত দিন এই ফুলখিনিৰ যত্ন কৰিবলৈ সময়ৰ অভাৱত সময় পোৱা নাছিলোঁ। বাৰিষাৰ বৰষুণৰ পানীও বেছিকৈ পৰিল, তাৰ পৰাও আঁতৰাব পৰা নাছিলোঁ, গতিকে পাতবিলাক চব পকি গৈছে। এই পাতবিলাক সেইকাৰণে ছিঙি ছিঙি দিব লাগিব। এই আজৰি পাওঁতে এতিয়া পাতবিলাক মই ভাবিছোঁ ছিঙি দিওঁ। সেইকাৰণে এয়া পাত এটা দুটাকৈ গোটেই যিমানখিনি হালধীয়া পাত আছিলে গোটেই পাতখিনিয়ে মই চাফা কৰি পেলাইছোঁ। এই পাতবোৰ এনেদৰেই ছিঙি ছিঙি দিব লাগিব আৰু এনেদৰে চাফা কৰি পেলালেহে গছজোপা ভাল হ'ব। ইয়াত দেখিছে পাতবিলাক যিমান আছে চব ছিঙিছোঁ। ইয়াৰ গুৰিবিলাকতো যিমানবিলাক শুকান পাত আছে, জাবৰ আছে, সেইবিলাকো আঁতৰাই পেলাব লাগে, নহ'লে ইয়াতো ভেঁকুৰে আক্ৰমণ কৰিব, আক্ৰমণ কৰি গোটেই গছজোপা আগুৰি ধৰিব। এইবিলাক প্ৰত্যেকজোপা জবা ফুলতে এইবাৰ মোৰ তেনেকুৱা হ'ল। ইয়াত দেখিছে ক'লা ক'লা হৈ গৈছে, এইবোৰ চব চাফা কৰি আঁতৰাই পেলাইছোঁ। এয়া শুকান পাতবিলাক আঁতৰাই পেলাইছোঁ, তেতিয়াহে পিছত গছজোপা বচাব পৰা যাব। এয়া কলিবিলাক মৰহি ফুলি পেলাই শেষ হোৱা কলিবিলাকো আঁতৰাই পেলাব লাগে। এইজোপা জবা ফুলৰতো অৱস্থাই একদম বেয়া হৈ গৈছে, গোটেই পাতবোৰ পকি পেলাই দেখিছেনে কেনেদৰে গোটেই গছজোপাই মৰি যোৱাৰ দৰে হৈছে। এটা দুটাকৈ পাত মিলিবাগেও আক্ৰমণ কৰিলে। ইমান ধুনীয়া ফুল আছিল দেখিবলৈ, ফুলিছিলে। যোৱা বছৰ বহুত বেছি পৰিমাণে ফুলিছিলে, যত্নৰ অভাৱত এইবাৰ এনেদৰে হৈ গৈছে। এই ফুলবিলাক দেখিছে, পাতবিলাক সেইকাৰণে এয়া পুনৰ এইবোৰ ছিঙি ছিঙি দিছোঁ, ছিঙি চাফা কৰি দিছোঁ। এনেদৰে চাফা কৰি দিলেহে গছজোপাই আকৌ যত্ন কৰি আগৰ দৰে কৰিব পৰা যাব। এই পাতবিলাক এটা দুটাকৈ ছিঙি এটা পকা পাতো নাৰাখোঁ, গোটেই গছজোপাই চাফা কৰি পেলাইছোঁ। এইজোপাটো দেখিছে প্ৰত্যেকজোপাত যিমান পকা পাত আছিলে সকলোবিলাকে আঁতৰাই পেলাইছোঁ। এইজোপাত ৰঙা জবাব, এইজোপাও বহুত ধুনীয়া লাগে। এইটো পোকটো দেখিছেনে, কমলা ৰঙৰ এটা পোক গছজোপাত ঘূৰি ফুৰিছে। এই পোকটোৱে বিন্ধি দিলেই পাতবিলাক পকি যায় আৰু ফুলবিলাকো পকি যায়, পকি পিছত সৰি যায়। এই কমলা ৰঙৰ পোকটোকো আমি মাৰিব লাগিব স্প্ৰে কৰি, নহ'লে সি এনেকৈ বৃদ্ধি হৈ গৈ থাকে। ইয়াৰ পিছত
গোটেই গছখিনি মই বৰষুণৰ পৰা লৈ আনিলোঁ। আনি এইখিনি জেগাত 7-8 ঘণ্টা ৰ'দো পৰে আৰু অথচ বৰষুণো নপৰে, তেনেকুৱা ঠাইত আনি পেলাই এই স্প্ৰে কৰিছোঁ। কিন্তু স্প্ৰে যিটো বস্তু দি কৰিছোঁ সেইটো খেতিৰ ঔষধ পোৱা দোকানত পোৱা যায়। 1 লিটাৰ পানীত অকণমান পৰিমাণ মিলালেই হ'ল। মিলাই এনেদৰে স্প্ৰে কৰিব লাগে। কিন্তু এই স্প্ৰেটো সদায় আবেলি সময়ত কৰিব লাগে যাতে পিছদিনালৈ পায়। তাৰপিছত এয়া দেখা গৈছে, এয়া দেখিছে, তাৰ 15-20 দিন পিছত এয়া ফুলবিলাক খুব ধুনীয়াকৈ ফুলিবলৈ ধৰিছে। একেকেইজোপা ফুলি চাওকচোন কি ধুনীয়াকৈ এতিয়া ঠন ধৰি উঠিলে। কেইদিনমান পিছত যেনেকুৱা ধৰণৰ আছিলে এতিয়া বহুত কলিও পেলাইছে, কলিবিলাক শক্তিশালী হৈছে, গছজোপাও শক্তিশালী হৈছে আৰু ফুলবোৰো বহুত ধুনীয়াকৈ ফুলিছে। তাৰপিছত এই একেখিনি ফুলে মই এইবোৰ বেলকনিটোলৈ লৈ আহিলোঁ। ইয়াতো বহুত ধুনীয়া ৰ'দ পৰে, ফুল ফুলা দেখি সন্মুখৰ বাৰান্দাত বেছি ভাল লাগে কাৰণে এই জেগাখিনিলৈ লৈ আহিলোঁ। ইয়াত ৰ'দো পৰে, বৰষুণো ইমান নপৰে আৰু দেখিছে এতিয়া একেখিনি ফুলেই কি সুন্দৰকৈ ইয়াত ফুলিছে। ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে দেখিয়ে মনটো ভাল লাগি যায়। ফুলখিনি কি ধুনীয়াকৈ ফুলিছে। মোৰ ভিডিঅ'টি যদি চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। ধন্যবাদ।